টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা সমজিলা শাখাৰ। টাইপাৰ উদ্দীপ গগৈ আৰু সহযোগীৰ বিৰুদ্ধে এই গছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা সমজিলা শাখাৰ সভাপতি আৰু সম্পাদকৰ লগতে শাখাৰ ধপাবৰ, জগতলি, শিলাকুটি, নাজিৰা, আঠখেল আৰু দপ্তৰ আঞ্চলিক শাখাৰ সৰ্বমুঠ 103খন প্ৰাথমিক শাখাৰ। সোমবাৰে সোণাৰী নগৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। সংঘৰ নাজিৰা সমজিলা শাখাই সদল বলে নাজিৰা আদৰ্শ আৰক্ষী থানাত সংগঠনটোৰ বিষয়ববীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সংঘৰ নাজিৰা সমজিলা শাখাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক প্ৰাথমিক শাখা আৰু সেৱা বাহিনীৰ তৰফৰ পৰা নাজিৰা সমজিলাৰ নাজিৰা আদৰ্শ আৰক্ষী থানা, শিমলুগুৰি আৰক্ষী থানা, গেলেকী আৰক্ষী থানা, হলৱাংটি আৰক্ষী থানা, লাকুৱা আৰক্ষী থানা, নামতি আৰক্ষী থানা, বিহুবৰ আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ নাজিৰা জিলা শাখাই আপোনাৰ খবৰ মিডিয়াৰ যোগেদি আমি অসমৰ বিভিন্নজনক এটা বাৰ্তা দিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম ৰাজ্যখনৰ প্ৰতিটো চুকে কোণে সকলোৱে জানে যে এক ধৰ্মীয়, আধ্যাত্মিক, সাংস্কৃতিক, সাহিত্যৰ এক বৃহৎ অনুষ্ঠান। এই অনুষ্ঠানে বিগত 94টা বৰ্ষ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই এক নিৰ্দিষ্ট সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান, সেই সংবিধান ভাৰতীয় সংবিধানৰ আধাৰত গুৰুজনাৰ নীতি নিবন্ধৰ তাত সন্নিৱিষ্ট কৰি এখন সংবিধান প্ৰস্তুত কৰিছে। এই সংবিধানভাগি কেৱল এজন বা দুজন ভকতে গোট খাই কৰা নহয়, আমি প্ৰাথমিকৰ পৰা আঞ্চলিক জিলা মূল এই চাৰিখলপীয়া ভকত একত্ৰিত হৈ এখন সংবিধান প্ৰস্তুত কৰা হৈছে। আৰু সেই সংবিধানৰ মতে, সেই সংবিধানৰ নীতি নিবন্ধত থাকি আজি 94টা বৰ্ষ শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু ধৰণৰ কাম কৰি আহিছে আৰু সকলোকে মাৰ বান্ধি একত্ৰিতভাৱে সম্প্ৰীতিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই গৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি লক্ষ্য আৰু উদ্দেশ্য, গুৰুজনাৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰলৈকে লৈ যোৱা আৰু এই ক্ষেত্ৰত প্ৰজন্ম অনুসৰি নৃত্য, গীত, নৃত্য, সাহিত্য, সংস্কৃতি দিব লাগে, সেইখিনি দিছে। আৰু অসমৰ বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে একত্ৰিত কৰি অসমখনৰ স্বাৰ্থত, ভাষাৰ স্বাৰ্থত, অসমৰ শিল্পৰ স্বাৰ্থত কাম কৰি আহিছে। গতিকে এনে এখন সংবিধান কালি এটা অসমৰে জাতীয় অনুষ্ঠান টাইপা, সেই টাইপা অনুষ্ঠানটোৰ কেইগৰাকীমান বিষয়ববীয়া সদস্যই একত্ৰিত হৈ সংবিধানখন দাহ কৰিছে। গতিকে এই যিটো দাহ কৰিলে, এইটো যথেষ্ট ডাঙৰ অপৰাধ কৰিছে। ভাৰতীয় সংবিধানৰ ভিতৰত থাকি ভাৰতীয় নাগৰিক এজনে যিটো অনুষ্ঠানৰ এখন সংবিধান লুকায়েই হওক, খোলাকেই হওক, তাক দাহ কৰাটো মহা অপৰাধ। এই অপৰাধক আমাৰ ৰাজ্যখনৰ কাৰণে শুভ লক্ষণ কিন্তু নহয়। আমি এই শুভ লক্ষণটো নহয় বুলি ভাবিয়ে আমাৰ সমস্ত ভকত বান্ধৱ আইমৃত্যসকলে যথেষ্ট দুখ পাইছে যে আমি যিখন সংবিধানক লৈ আজি 94টা বৰ্ষ অতিক্ৰম কৰিছোঁ আৰু সকলোকে এই অসমত থকা বিভিন্ন যিমানটা আমাৰ জনগোষ্ঠী আছে সকলোকে একত্ৰিত কৰি আগবাঢ়িছে। আৰু তেনে ক্ষেত্ৰত জাতীয় অনুষ্ঠান এটা জনগোষ্ঠীৰ টাইপা বোলা সেই সংগঠনটোৱে এই সংবিধানখন কুইচাৰ খাৰ কৰিছে, অৰ্থাৎ কুঠাৰাঘাত কৰিছে। গতিকে আমি এটা আগবাঢ়ি যোৱা ৰাজ্যখনৰ স্বাৰ্থত কাম কৰি অহা এটা অনুষ্ঠানৰ যি মুৰব্বী সংবিধান, আমাৰ এটা পবিত্ৰ, সেই পবিত্ৰ সংবিধানখনক তেখেতলোকে অৱমাননা কৰিছে। গতিকে ইয়াৰ এটা বিচাৰ লাগে। আমাৰ আজি অসমজুৰি বিভিন্ন প্ৰাথমিক, বিভিন্ন আঞ্চলিক, বিভিন্ন জিলাই এই প্ৰতিখন থানাত, সমীপৰ থানাত এজাহাৰ দাখিল কৰিছে, যাতে ইয়াৰ এটা উচিত বিচাৰ হ'ব লাগে, যাতে পৰৱৰ্তী এনেকুৱা আৰু কোনোদিন নহয় অসম ৰাজ্যখনত। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত বুলিয়েই নহয়, আন বিভিন্ন অনুষ্ঠানৰ স্বাৰ্থতো, আন বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰতো যাতে এনেকুৱা এই সংবিধান দাহ কৰা কাৰ্যটো নহয়। কাৰণ আমি প্ৰজন্মক কি শিকাম?
প্ৰজন্মক আমি সম্প্ৰীতি শিকাব লাগে, প্ৰজন্মক আমি উত্তৰণৰ কথা শিকাব লাগে, প্ৰজন্মক আমি সংস্কৃতিৰ কথা শিকাব লাগে, সাহিত্যৰ কথা শিকাব লাগে, শিল্পৰ কথা শিকাব লাগে, শিল্পী সৃষ্টি কৰিব লাগে। এনেকুৱা কিন্তু আমি আজিলৈকে দেখা নাছিলোঁ সংবিধান দাখ কৰা। এয়াই প্ৰথম, এইটো এটা কলা অধ্যায় বুলি কৈছোঁ। অন্ততঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংঘীয় অন্তৰত অত্যন্ত আঘাত পাইছে। আৰু সেয়ে আমি আজি নাজিৰা জিলা শাখাৰ অন্তৰ্গত জিলা শাখা, যুক্তলি আঞ্চলিক শাখা, নাজিৰা আঞ্চলিক শাখাৰ প্ৰাথমিক যিমানকেইখন প্ৰাথমিক একত্ৰিত হৈ হ'ল আজি দিছোঁহি। অহা কালিলেও নাজিৰা আঞ্চলিকৰ পৰা আৰু বিভিন্নখন প্ৰাথমিক আছে, তেখেতলোকৰ সেয়া এজাহাৰ দাখিল কৰিব। আৰু লগে লগেই জিলাখনৰ অন্তৰ্গত শিমলুগুৰি থানাত দিছে, গেলেকী থানাত দিছে, লাকুৱা থানাত দিছে, ইফালে হালুৱাটিং থানাত দিছে, আমগুৰি থানাত দিছে। সকলোৱে এই এজাহাৰ দাখিল কৰিছে যাতে উচিত বিচাৰ এটা পায়। আৰু আমি আপোনালোকৰ যোগেদি এই কথাটো বিচাৰিছোঁ, বাৰ্তাটো পঠাব বিচাৰিছোঁ যে জিলা শাখাই আমি বিচাৰিছোঁ সম্প্ৰীতি, জিলা শাখাই বিচাৰিছোঁ আমি উত্তৰণ, জিলা শাখাই আমি বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমাৰ অসমত থকা সমস্ত অসমীয়াই যাতে আমি আগবাঢ়ি যাব পাৰোঁ সম্প্ৰীতি এনাজৰীয়ে, এইখিনিকে কৈছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম।